অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ মানুহখিনিয়ে প্ৰায়ভাগ মানুহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে। কিন্তু এই কুৱেশ্যনটো এজন সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোধাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লাক সেই কথাখিনি আপোনালোকে প্ৰথমতে শুনি লওক। বহুত শুভাকাংক্ষী আপোনাক কিন্তু প্ৰধানমন্ত্ৰীৰ ওপৰতো চাব বিচাৰে। মই এইটোৱে বিচাৰোঁ যে বহুত বেছি প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে। এনেকুৱা কথাবিলাকত আমি গম পাব লাগে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনৰ লগতে অসমীয়া মানুহখিনিক কিমান ভাল পায়। তো গাইজ আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাব যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভৱিষ্যতত কেতিয়াবাকলৈকে আপোনালোকে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে নে নিবিচাৰে।